নমস্কাৰ শ্ৰাবিদসকল নৱেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চনত পলম হ'ব হয় শ্ৰাবিদসকল আপোনালোকে ঠিকই শুনিছে কিয়নো নৱেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন কিয় পলম হ'ব হে আমি ক'বলৈ ওলাইছো প্ৰথমতে আমি দৰমহা কিয় পলম হ'ব হে কম আৰু তাৰ পিছত পেঞ্চন কিয় পলম হ'ব হে আমি কম আমি আপোনালোকক ক'বলৈ ওলাইছো যে দৰমহা পলম হোৱাৰ দুটা কাৰণ হ'ল যে এইবাৰ 1 তাৰিখ আপোনাৰ ৰবিবাৰ পৰিছে আনহাতে 2 তাৰিখৰ দিনাখন সেইদিনাখন অসম দিৱস পৰিছে আৰু সেই গতিকে 1 তাৰিখ আৰু 2 তাৰিখ যেহেতু বেংক বন্ধ থাকিব আৰু হেহে আশা কৰা গৈছে যে কৰ্মচাৰীসকলে পাবলগীয়া এবাৰ নৱেম্বৰ মাহৰ দৰমহাসমূহ আপোনালোকে 3 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব ধৰিব আৰু বেংক কৰ্তৃপক্ষৰ কামৰ কিবা বজা থাকিলে 3 তাৰিখৰ ঠাইত 4 তাৰিখলৈকেও যাব পাৰে আনহাতে এইবাৰ আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব কিয়নো এইবাৰ 53% দিয়ে ধৰি দৰমহাৰ বিলসমূহ জমা ৰখা হৈছে আনহাতে আপোনালোকে এৰিয়াৰৰ টকাখিনি আপোনালোকে ডিসেম্বৰ মাহৰ পৰাহে এটাকৈ কিস্তি মাৰ্চ মাহৰ ভিতৰত পাবলৈ সক্ষম হ'ব আনহাতে পেঞ্চনাৰসকলৰ পেঞ্চন এইবাৰ যেহেতু লাইফ সাৰ্টিফিকেটসমূহ জমা লৈ আছে আপোনালোকে জানে নৱেম্বৰ মাহত লাইফ সাৰ্টিফিকেটসমূহ জমা লয় তেনেস্থলত আপোনালোকৰ পেঞ্চনসমূহ 1-2 দিন পলম হ'ব পাৰে আৰু যিয়ে নহওক 26 তাৰিখৰ পিছত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমাব